নমস্কাৰ আপুনি চাই আছে দুপৰৰ শিৰোনাম মই জয়ন্ত মাধৱ গোস্বামী ভাৰতত কৰোনাৰ প্ৰতিষেধক প্ৰদানত অৱশেষত অনুমতি প্ৰদান কৰিলে ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়াই কোভিশিল্ড আৰু কোভাক্সিন ভ্যাকচিন প্ৰদানত অনুমতি প্ৰদান আজি এক সংবাদমেল সম্বোধন কৰা হয় আৰু এই সংবাদমেলত ঘোষণা কৰে ডিচিজিআইৰ ডক্টৰ ভিজি সোমানিয়ে 70.42% কাৰ্যক্ষম এই কোভিশিল্ড ভ্যাকচিন কোভিশিল্ড ভ্যাকচিনৰ পৰীক্ষণ অব্যাহত থাকিব বৰ্তমানে অব্যাহত আছে কোভাক্সিনৰ পৰীক্ষণ বৰ্তমানলৈ 75 নিযুত কোভিশিল্ড ভ্যাকচিন উৎপাদন কৰা হৈছে কোভিশিল্ড আৰু কোভাক্সিন ভ্যাকচিন দুটাকৈ ডোজ ল'ব লাগিব জাইডাছ কেডিলাই প্ৰস্তুত কৰা প্ৰতিষেধক হ'ব 3টা ডোজৰ কোভিশিল্ড ভ্যাকচিন জৰুৰীকালীন ব্যৱহাৰত অনুমতি প্ৰদান আৰু সমান্তৰালকৈ কোভাক্সিন ভ্যাকচিন সীমিত জৰুৰীকালীন ব্যৱহাৰত অনুমতি প্ৰদান কৰে ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়াই আৰু সমগ্ৰ দেশবাসীৰ গভীৰ প্ৰতীক্ষাৰ অন্ত পৰিল আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল বৈধতা প্ৰদান কৰা হ'ল কোভিশিল্ড আৰু কোভাক্সিন ভ্যাকচিনত ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়াই এক সংবাদমেল সম্বোধন কৰি আজি এই কথা উল্লেখ কৰিলে 70.42% কাৰ্যক্ষম তথা সুৰক্ষিত বুলি সুনিশ্চিত কৰা হৈছে সংবাদমেলত এই ভ্যাকচিন আৰু প্ৰথম পৰ্যায়ত 1 কোটি ফ্ৰণ্টলাইন ৱৰ্কাৰক প্ৰদান কৰা হ'ব এই ভ্যাকচিন আৰু জুলাইৰ ভিতৰত প্ৰায় 30 কোটি ভাৰতীয়ক সামৰি এই ভ্যাকচিন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে এই কথা উল্লেখ কৰিছে আৰু সকলোৱে অপেক্ষা কৰি আছিল যে ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়াই অনুমতি প্ৰদান কৰিব নে নাই তাকে লৈ জল্পনা কল্পনা অব্যাহত আছিল আৰু সকলো জল্পনা কল্পনাৰ অন্ত পৰিল আৰু অৱশেষত দেশবাসীয়ে লাভ কৰিলে ভ্যাকচিন এক বৈধ ভ্যাকচিন লাভ কৰিলে য'ত ফ্ৰণ্টলাইনাৰ সকলক প্ৰদান কৰা হ'ব প্ৰথম পৰ্যায়ত এই ভ্যাকচিন হাৰ্ট পেচেণ্টৰ পৰা আৰম্ভ কৰি কেঞ্চাৰ পেচেণ্ট সকলকো প্ৰদান কৰা হ'ব ভ্যাকচিন 70.42% কাৰ্যক্ষম আৰু সুৰক্ষিত বুলি সুনিশ্চিত কৰা হৈছে সংবাদমেলত এই দুইটা ভ্যাকচিন After adequate examination, the CDSCO has decided to accept the recommendations of the expert committee and accordingly vaccines of Messrs. Serum and Bharat Biotech are being approved for restricted use in emergency situation and permission is being granted to Messrs. Cadila Healthcare for conduct of phase 3 clinical trial in India. Messrs. Serum and Messrs. Bharat Biotech vaccines have to be administered in 2 doses. All the 3 vaccines have to be আৰু ইফালে ভ্যাকচিনৰ অনুমতিৰ পিছতে দেশবাসীক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসক বিজ্ঞানীসকলক কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ পথত এয়া এক সবল খোজ বুলি টুইটত উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ চিকিৎসক বিজ্ঞানীসকলৰ কৰ্মদক্ষতা প্ৰমাণ হ'ল আৰু প্ৰতিজন ভাৰতীয়কে গৰ্বিত কৰিব এই সফলতাই এই কৰ্মদক্ষতাই এনেদৰে এক টুইট প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 24 জানুৱাৰীত কোকৰাঝাৰলৈ আহিব অমিত শ্বাহ বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তি অনুষ্ঠানত ভাগ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বৰ্ষপূৰ্তিৰ অনুষ্ঠান শেহতীয়াকৈ 26 ডিচেম্বৰত অসম ভ্ৰমণলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আকৌ এবাৰ অসমলৈ আহিব এইবাৰ 24 জানুৱাৰীত অসমলৈ আহিব কোকৰাঝাৰত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তি অনুষ্ঠানত ভাগ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সপ্তাহজোৰা কাৰ্যসূচীৰে বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰা হৈছে কোকৰাঝাৰত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ সফলতা 5খনকৈ চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে 4টা দুৰ্ধৰ্ষ বাইক চুৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষী এসপ্তাহ পূৰ্বে বিশ্বনাথ চাৰিআলিৰ চিটি হাব নামৰ ব্যৱসায়িক কমপ্লেক্সটোৰ তলৰ পৰা চুৰে এখন বাইক চুৰি কৰি লৈ গৈছিল যাৰ দৃশ্য বন্দী হৈছিল চিচি কেমেৰাত অঞ্চলটোত দীৰ্ঘদিন ধৰি বাইক চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে চিচি কেমেৰাৰ ফুটেজৰ আলম লৈ বিশ্বনাথ আৰক্ষী থানাৰ এটা অভিযানকাৰী দলে অনুসন্ধান চলাই 1 জানুৱাৰী তাৰিখে বিশ্বনাথ নগৰৰ পুলিচ পইণ্টৰ পৰা আটক কৰে চিচিটিভিৰ ফুটেজত ধৰা পৰা চোৰটোক চোৰটো হ'ল বিশ্বনাথ চাৰিআলিৰ নৱপুৰ গাঁৱৰ জিতেন হাজৰিকা উৰফে টিকলা ইয়াৰ পিছতেই বিশ্বনাথ আৰক্ষীয়ে টিকলাক জেৰা চলাই বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হৈছে আন 3টাকৈ দুৰ্ধৰ্ষ বাইক চোৰক মোৰ
দোকানৰ সন্মুখৰ পৰা মোৰ TVS বাইকখন চুৰ কৰি লৈ গৈছে হয়, ভিডিঅ' ফুটেজত মিলিছে তেনেকৈ হয়। এতিয়া সেইকাৰণে বিশ্বনাথ চাৰিআলি আৰক্ষীক অশেষ ধন্যবাদ জনাইছোঁ। দুদিনৰ ভিতৰত বাইক চোৰজন ধৰি দিয়াৰ বাবে। মোৰ বাইকখন তেওঁলোকে আছে বুলি কৈছে, বৰ্তমান অলপ পিছত পাম বুলি কৈছে। বিশ্বনাথ চাৰিআলি আৰক্ষীক অশেষ ধন্যবাদ। মই 9:30 বজাত মই চিলিণ্ডাৰ ভৰাবলৈ আহিছিলোঁ। অহাৰ পিছত মই মেমো কাটোঁতে তাৰমানে জিতন হাজিৰিকা নামৰ ল'ৰাটো এই মোৰ বাইকখন চুৰি কৰি পুলিচে তাৰমানে জানিব নামটো ক্লিয়াৰ কৰিছে আৰু। কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা। কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে। ভেকচিন প্ৰদানৰ ঘোষণাৰ পাছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰিৰ। একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী। এই ক্ষেত্ৰত প্ৰতিটো খোজতেই আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18 আৰু সেই উদ্দেশ্যেৰেই নেটৱৰ্ক 18এ আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী এ শ্বট অফ লাইফ। সকলো সুৰক্ষিত নহ'লে কোনো সুৰক্ষিত হ'ব নোৱাৰে। এই বিশ্বাসেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত কৰাৰ লক্ষ্য নেটৱৰ্ক 18ৰ। শিক্ষকতা কৰি অৱসৰ লোৱা এগৰাকী শিক্ষকে এতিয়া দিন হাজিৰা কৰি চলিবলগীয়া হৈছে সময়। পৰিয়াল পোহপাল দিবলগীয়া হৈছে এতিয়া দিন হাজিৰা কৰি। শোণিতপুৰৰ মিছামাৰীত শিক্ষক লক্ষীৰাম কোচৰ বেদনা এতিয়া কোনে বুজিব। দিন হাজিৰাৰে উৰুখা পঞ্জাত এতিয়া চকুলো টুকিছে শিক্ষক লক্ষীৰাম কোচে। সুদীৰ্ঘ 30 বছৰ ভেঞ্চাৰ স্কুলত এটা ফুটা কঢ়ি নোপোৱাকৈ শিক্ষকতা কৰি মানৱ সেৱা গঢ় দিয়াত নিয়োজিত শিক্ষক লক্ষীৰাম কোচে পৰিয়ালটোৰ বাবে একোৱেই কৰিব নোৱাৰিলে। মাটি ভেটিও আছিল, সেয়াও কেইবছৰমান পূৰ্বে গাভৰু নৈৰ খহনীয়াত জাহ গ'ল। বিগত কেইবছৰমান পূৰ্বে চৰকাৰে দিয়া এবিঘা মাটিত সংস্থাপিত হৈ আছে শিক্ষকজনৰ পৰিয়াল। উৰুখাম পঞ্জাত শিক্ষক কোচে দিন হাজিৰা কৰি জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে। মানৱ সম্পদ গঢ়া কামত সুদীৰ্ঘ বছৰে জড়িত এজন ব্যক্তিৰ এই অৱস্থা ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক হ'ব নোৱাৰে। শিক্ষকজনৰ দুখৰ কাহিনী চৰকাৰ, প্ৰশাসন আৰু কোনো হৃদয়বান লোকৰ চকুত পৰিবনে? আগবঢ়াইছো ঢেকিয়াজুলিৰ পৰা আমাৰ সাংবাদিক হৰেণ ভূমিজৰ এক ৰিপৰ্ট। বছৰ ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰি অৱশেষত বিনা বেতনে অৱসৰ ল'লে শোণিতপুৰ জিলাৰ মিছামাৰীৰ লক্ষ্মীৰাম কোচ নামৰ এগৰাকী শিক্ষকে। সুদীৰ্ঘ 30 বছৰ ধৰি শিক্ষকতা কৰি অৱশেষত এইগৰাকী শিক্ষকে অৱসৰ লৈ এতিয়া দিন হাজিৰা কৰিব লগা হৈছে। কাৰণ দিন হাজিৰা নকৰিলে পৰিয়াল পোহপাল দিব নোৱাৰে লক্ষ্মীৰাম কোচ নামৰ এগৰাকী শিক্ষকে। অতি দুখৰ বিষয়, কাৰণ 30 বছৰ তেখেতে বহু লোকক শিক্ষা দান কৰিলে, কিন্তু এতিয়া অৱশেষত তেওঁ বিনা বেতনে অৱসৰ লৈ দিন হাজিৰা কৰি আছে। কি নাম আপোনাৰ ছাৰ? লক্ষ্মীৰাম কোচ মোৰ নাম। হয়, মই বছৰ শিক্ষকতা কৰিলে? মই 2 নং এইখন বিদ্যালয় 2 নং জীয়াগাভৰু প্ৰাথমিক বিদ্যালয়ত 1990 চনৰ পৰা বৰ্তমানলৈকে প্ৰধান শিক্ষক হিচাপে কাম কৰি আছিলোঁ। তাৰপিছত বৰ্তমান মোৰ অৱসৰ লোৱাৰ সময় হোৱাত এতিয়া চলিবলৈ অসুবিধাত দিন হাজিৰা কৰিব লগা হৈছে। হাজিৰা কৰোঁ। স্কুল বাদ দিলে? স্কুল বাদ দিলোঁ। স্কুলৰ পৰা এটকাও নাপায়? নাই। প্ৰাদেশিকৰণ নহ'ল? প্ৰাদেশিকৰণ নহ'ল। প্ৰাদেশিকৰণ ভেঞ্চাৰ স্কুল। 30 বছৰ চাকৰি কৰিলে ইয়াতে? হয়। কিন্তু এটকা নাপালে? নাই। এতিয়া পৰিয়াল পোহপাল দিবলৈ হাজিৰা কৰিছে? হাজিৰা কৰিব লগা হৈছে। পৰিয়াল মানে হাজিৰা নকৰিলে পৰিয়াল নচলে? পৰিয়াল নচলে। কেইগৰাকী পৰিয়াল আপোনাৰ? মোৰ 6টাকৈ পৰিয়াল। মাটি আছে নাই? মাটিও নাই। যি মাটি আছিলে বানপানী, নদী গৰাখহনীয়াত সকলো শেষ কৰিলে। এইগৰাকী শিক্ষক লক্ষ্মীৰাম কোচ, তেখেতে এতিয়া অৱসৰ লৈ দিন হাজিৰা কৰিব লগা হৈছে। কাৰণ বিদ্যালয়খন প্ৰাদেশিকৰণ নহ'ল। প্ৰাদেশিকৰণ কৰা বঞ্চিত হোৱা এইখন বিদ্যালয়ৰ এইগৰাকী শিক্ষক এতিয়া দিন হাজিৰা কৰিব লগা হৈছে। 2021 বৰ্ষৰ আজি প্ৰথমটো দেওবাৰ। পুৱাৰে পৰা বনভোজস্থলীসমূহত দেখিবলৈ পোৱা হৈছে বনভোজকাৰী দলৰ ভিৰ। তেজপুৰৰ ভোমোৰাগুৰি, গণেশঘাট, ৰুদ্ৰপদকে ধৰি দেৱী সিংঘাটতো দেওবাৰৰ দিনটোত ভিৰ কৰিছে বিভিন্ন বনভোজকাৰীয়ে।
পুৱাৰে পৰা ভোজ ভাত ৰন্ধাৰ সমান্তৰালকৈ আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে বনভোজকাৰী দলসমূহৰ মাজত। এনেদৰে নৱবৰ্ষত সকলোৱে উলহ মালহেৰে এসাঁজ লগে ভাগে খাবলৈ ওলাই আহিছে। আজি প্ৰথমটো দেওবাৰ নৱবৰ্ষৰ আৰু প্ৰথমটো দেওবাৰত ৰাজ্যৰ বিভিন্ন বনভোজস্থলীসমূহত এনেদৰে ভিৰ কৰিছে বনভোজকাৰী দলসমূহে। নাচি বাগি হেঁপাহেৰে এসাঁজ আনন্দ মনেৰে খাইছে সকলোৱে। পথ দুৰ্ঘটনাত অকাল মৃত্যুক আঁকোৱালি লোৱা কা বিৰোধী আন্দোলনৰ নেত্ৰীক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। ৩১ ডিচেম্বৰত ডিগবৈৰ টিংৰাইত পথ দুৰ্ঘটনাত অকাল মৃত্যুক আঁকোৱালি লোৱা ডুমডুমাৰ ৰূপাই চাইডিঙৰ বিশ্বৰূপা নেওগ মৰাণক শনিবাৰে সন্ধিয়া ডুমডুমাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিভিন্ন সামাজিক কাৰ্যত সক্ৰিয় ভূমিকা পালন কৰি অহা বিশ্বৰূপা নেওগ মৰাণে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত ডুমডুমাৰ এগৰাকী মহিলা নেত্ৰীৰূপে পৰিগণিত হৈছিল। দুই পুত্ৰ সন্তানৰ মাতৃ বিশ্বৰূপা নেওগ মৰাণে পুত্ৰক ডিগবৈৰ হোষ্টেলত এৰি স্বামীৰ সৈতে নিজা বাহনত ঘৰমুৱা হোৱাৰ সময়ত পথৰ দাঁতি ৰাজপা গছত খুন্দা মৰাত থিতাতেই মৃত্যুবৰণ কৰাৰ লগতে স্বামী সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। বিশেষকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সমগ্ৰ অসমতে যি আন্দোলন হৈছিল আমি দেখিবলৈ পাইছিলোঁ। ডুমডুমাতো এইগৰাকী নেত্ৰীয়ে বলিষ্ঠ নেতৃত্ব প্ৰদান কৰি মহিলাসকলক আগবঢ়াই আনিছিল আৰু ইয়াৰ লগে লগে সাংস্কৃতিক ক্ষেত্ৰখনতো বিশ্বৰূপা নেওগে নিজ ইচ্ছাৰে বিভিন্ন কাম কাজ কৰি গৈছিল আৰু ইয়াৰ উপৰিও আৰ্তজনক সহায় কৰাৰ কাৰণে তেওঁৰ যি স্পৃহা এই স্পৃহা তেখেতে কাম কৰি গৈছিল আৰু সেই সময়ত এই ঘটনাটোৱে আমাক ডুমডুমাবাসীক অতিকৈ আমাক দুখ প্ৰদান কৰিছে আৰু আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি সমূহ ডুমডুমাবাসী ৰাইজৰ হৈ তেখেতলৈ এক সুস্বাদু ফল ড্ৰেগন। গোৱালপাৰা চহৰৰ নিকটৱৰ্তী শোলমাৰীৰ চমগুৰিৰ সুপ্ৰভাত ৰাভা নামৰ লোকজনে ড্ৰেগন খেতিৰে আৰ্থিকভাৱে স্বাৱলম্বী হৈ আন বহুজনক দেখুৱাইছে উপাৰ্জনৰ পথ। সুপ্ৰভাত ৰাভা আৰু ধনঞ্জয় ৰাভাই নিজৰ ৮ বিঘা মাটিত পকী পোষ্ট বনাই প্ৰায় ৭,০০০ডাল ড্ৰেগন ফলৰ গছ ৰোপণ কৰি উপাৰ্জনৰ পথ মোকলাইছে। কেৰালা, গুজৰাট আৰু ছিংগাপুৰৰ পৰা ড্ৰেগন ফলৰ পুলিসমূহ ক্ৰয় কৰি আনিছিল। এই ড্ৰেগন ফলসমূহৰ পাইকাৰী মূল্য প্ৰতি কিলোত ৩০০ টকাৰ পৰা ৪০০ টকা। আগবঢ়াইছো গোৱালপাৰাৰ পৰা আমাৰ সাংবাদিক ৰিংকু দাসৰ ৰিপৰ্ট। উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ শোলমাৰীৰ যি চামাগুৰিত। এই চামাগুৰিত আমি নিউজ ১৮ৰ যোগেদি দেখুৱাম যি ড্ৰাগন ফলৰ খেতি। প্ৰায় ৭ বিঘা মাটিত ইয়াত ড্ৰাগন খেতি কৰিছে আৰু যে পোষ্ট বনাই পেলাই এই খেতিসমূহ ইয়াত কৰা পৰিলক্ষিত হৈছে। আমি নিউজ ১৮ আৰু অসম দৰ্শক আমি দেখুৱাই আছোঁ যি ড্ৰাগন খেতিৰ পৰা দেখুৱাই আছোঁ। প্ৰায় ২-৩ মাহ পাছত কিন্তু ইয়াত যি ড্ৰাগনৰ ফল ফুলিব আৰু এতিয়া দেখা গৈছে তেওঁলোকে পুলিবিলাক ইয়াত লগাই পেলাই পকাৰে পোষ্ট বনাই পেলাই ইয়াত যে শাৰী শাৰীকৈ যি ড্ৰাগন খেতি কৰা পৰিলক্ষিত হৈছে আৰু এই ড্ৰাগন খেতিৰ পুলিসমূহ তেওঁলোকে কেৰালাৰ পৰা আনিছিল। এই কেৰালাৰ পৰা আনি পেলাই ইয়াত ৰোপণ কৰিছে। ৰোপণ কৰাৰ পৰা দেখা গৈছে প্ৰায় ৭,০০০ডাল ইতিমধ্যে যি ড্ৰাগন ফলৰ খেতি কৰা পৰিলক্ষিত হৈছে। মোৰ লগত ইয়াৰ দাদা এজন তেখেতৰ পৰা পোনে জানিব বিচাৰিম। দাদা, মই আপোনাৰ কাষত আহিছোঁ, আপোনালোকে ক'ৰ পৰা আনিছিল? এইটো আমাৰ দাদাই লৈ আহিছিল। দাদাই কেৰেলাৰ পৰা লৈ আহিছে প্ৰথম, তাৰপিছত গুজৰাট আৰু এতিয়া লৈ আহিছে ছিংগাপুৰৰ পৰা। হয়,
আপোনালোকৰ কিমান বিঘা মাটিত কৰিছে 7 বিঘা 7 বিঘা মাটিত কিমানডাল গছ আছে আমাৰ 7,000 আছে আৰু এনে ফল কেতিয়া ফুলিব ফল ধৰ 1.5 মাহ মান আৰু দেৰি হ'ব 1.5 মাহ দেৰি হোৱাৰ পিছত ফল পাম আমি ফুল হ'ব প্ৰথমতে ফুলৰ পৰাহে ফল পাম আমি চাহিদা আছে নহয় এইটো চাহিদা আছে বজাৰত এনে ক'ত ক'ত যায় আপোনালোকৰ এই বস্তু আমাৰ এনে বাহিৰত যোৱা নাই বৰ্তমান লোকেলতে আমাৰ হৈ আছে বিক্ৰী ফলটো আমি দিবই নোৱাৰোঁ মানে অলপ চৰ্টহে পৰে আমাৰ ফল আপোনাৰ কি বেপাৰী ইয়াতে আহি লৈ যায় বেপাৰী আহি লৈ যায় নিজে আহি লৈ যায় কিলো কিমানকৈ বিক্ৰী কৰি কিলো আমি 300 400 এনেকৈ বিক্ৰী কৰি আছোঁ পাইকাৰী খুচুৰা এনে কিমান খুচুৰা 400 400 বিক্ৰী কৰি আছোঁ মই পুনৰ কৈছোঁ যে ড্ৰাগন খেতিৰ ফলৰে ভৰি পৰিছে যে গোৱালপাৰা জিলাৰ যি চামাগুৰি অঞ্চল প্ৰায় 7,000ডাল ড্ৰাগন ফলৰ খেতি কৰিছে এই অঞ্চলত দেখা যায় যে দুমাহ পাছতকৈ ইয়াৰ যি ড্ৰাগন ফলসমূহ ফলিব ফলাৰ পাছত গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ত কলিয়াবৰৰ কুঁৱৰী টোলত শনিবাৰৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিত সমৰ কলা প্ৰতিযোগিতা আখিহাৰা কাৰাটে স্কুলৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত ৰাজ্যখনৰ 22খন জিলাৰ 4 শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে 6 পৰা 20 বছৰ বয়সৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে কলিয়াবৰত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিশেষকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছোৱালী প্ৰতিযোগীৰ সমৰ কলা প্ৰদৰ্শনে দৰ্শকক আপ্লুত কৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী হোৱা খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া ক্ষেত্ৰৰ লগতে খেলো ইণ্ডিয়াত অৱতীৰ্ণ হ'বলৈ সুযোগ লাভ কৰিব ষ্টেট লেভেলৰ খেলখনত বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা 400 ষ্টুডেণ্ট আহিছে আৰু এই ষ্টুডেণ্টে ল'ৰা ছোৱালীও সকলোখিনি আহিছে কিন্তু এই ল'ৰা ছোৱালীখিনি যিখিনি আমাৰ আছে কাৰাটেত এই খেলখন ষ্টেট লেভেলৰ হৈছে এই ষ্টেট লেভেলৰ পৰা ইয়াৰ পৰা গ'ল্ড মেডেল আৰু চিলভাৰ মেডেল চিলেকশ্যন কৰি আমি নেশ্যনেল লেভেল লৈ যাম নেশ্যনেল লেভেলত যোনে তাত গ'ল্ড চিলভাৰ প্ৰাপ্য হ'ব তেওঁলোকে পদক অৰ্জন কৰিব তেওঁলোকক ইণ্টাৰনেশ্যনেল প্ৰেজেণ্টত লৈ যোৱা হ'ব আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ল পুৰীৰ জগন্নাথ মন্দিৰ কৰোনাৰ আতংকৰ বাবে মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছিল মন্দিৰটো কোভিড বিধি মানি দৰ্শন কৰিব পাৰিব দৰ্শনাৰ্থীয়ে মন্দিৰ আৰু মুকলিৰ প্ৰথম দিনাই জগন্নাথ মন্দিৰত পৰিলক্ষিত হ'ল দৰ্শনাৰ্থীৰ ব্যাপক ভিৰ এনেদৰে শাৰী পাতিছে কোভিড বিধি মানি এজনকৈ প্ৰৱেশ কৰিবলৈ দিয়া হৈছে দৰ্শনাৰ্থীসকলক মন্দিৰৰ চৌহদত বিগত মাৰ্চ মাহৰ পৰা লকডাউনৰ পৰা বন্ধ হৈ আছিল কৰোনাৰ সংক্ৰমণৰ ভয়াৱহতাৰ বাবে বিখ্যাত পুৰীৰ মুখ্য দ্বাৰ জগন্নাথ মন্দিৰৰ মুখ্য দ্বাৰ বন্ধ কৰা হৈছিল দৰ্শনাৰ্থীৰ বাবে আৰু আজিৰে পৰা মুকলি কৰা হৈছে ভক্ত দৰ্শনাৰ্থীৰ বাবে পুৰীৰ জগন্নাথ মন্দিৰৰ মুখ্য দ্বাৰ এনেদৰে কোভিড বিধি মানি দৰ্শনাৰ্থীসকলে প্ৰৱেশ কৰিছে মন্দিৰত